নমস্কাৰ সাৰাংশৰ এই খণ্ডত আমি আলোচনা কৰিবলৈ বিচাৰিছো বাতৰিৰ কথা নহয় ভুৱা বাতৰিৰ কথা সমগ্ৰ পৃথিৱীত আজি গণতান্ত্ৰিক ব্যৱস্থাটোৰ সন্মুখত ভুৱা বাতৰি এটা বৰ ডাঙৰ প্ৰত্যাহ্বান ভুৱা বাতৰি সামাজিক মাধ্যমৰ জৰিয়তে বিয়পি পৰে ভুৱা বাতৰি কেতিয়াবা মূল খুঁটিৰ বাতৰি কাকত অথবা টেলিভিছনৰ জৰিয়তেও বিয়পি পৰিব পাৰে ভাৰতবৰ্ষত প্ৰতিদিনেই হাজাৰ হাজাৰ ভুৱা খবৰ বিয়পি পৰিছে সামাজিক মাধ্যমৰ জৰিয়তে য'ত কোনো সম্পাদনা নাই য'ত কোনো কাৰো নিয়ন্ত্ৰণ নাই আৰু ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিতভাৱে চৰকাৰী খণ্ডই চৰকাৰবিলাকে এই ভুৱা বাতৰিবোৰ সময়ে সময়ে ব্যৱহাৰ কৰি আহিছে কিন্তু শেহতীয়াকৈ ৱাল ষ্ট্ৰীট জাৰ্নেল নামৰ কাকতখনে আমেৰিকাত এটা তদন্ত প্ৰতিবেদন দাখিল কৰিছে প্ৰকাশ কৰিছে য'ত ভাৰতৰ ভুৱা বাতৰিৰ ছবিখন অতি ভয়ংকৰ ধৰণে প্ৰকাশ পাইছে আমেৰিকাৰ ৱাল ষ্ট্ৰীট জাৰ্নেলত ফেচবুক প্ৰসংগত ভয়ংকৰ খবৰ ফেচবুক প্ৰতিদিনে আপুনি মই ব্যৱহাৰ কৰি অহা সামাজিক মাধ্যম ডিজিটেল প্লেটফৰ্ম ভাৰতত ফেচবুকৰ জৰিয়তে ভয়ংকৰ সাম্প্ৰদায়িক প্ৰচাৰ এই কথা আপুনি মই সকলোৱে জানো ঘৃণাৰ প্ৰচাৰৰ বিৰুদ্ধে ফেচবুকৰ কিছুমান নিৰ্দিষ্ট নীতি আৰু ব্যৱস্থা আছে নীতি আছে আৰু ব্যৱস্থাও আছে পলিচি আছে আৰু মেকানিজমো আছে কিন্তু ভাৰতত ফেচবুকে এই নীতি প্ৰয়োগ কৰা নাই অৰ্থাৎ ঘৃণা যেতিয়া প্ৰচাৰিত হ'ব তেতিয়া ফেচবুক কৰ্তৃপক্ষই সেই ব্যক্তি বা অনুষ্ঠানৰ বিৰুদ্ধে ব্যৱস্থা ল'ব পাৰিব তেওঁলোকে তাৎক্ষণিকভাৱে ল'ব পৰা ব্যৱস্থাটো হৈছে তেওঁলোকে একাউণ্টটো বন্ধ কৰি দিব পাৰিব কিন্তু ভাৰতবৰ্ষত বিশেষ কোনো সম্প্ৰদায়ৰ বিৰুদ্ধে অহৰহ ঘৃণা প্ৰচাৰ চলি আছে কিন্তু ফেচবুক কৰ্তৃপক্ষৰ কোনো কাণ সাৰ নাই ফেচবুকৰ ভাৰতীয় কৰ্মচাৰীয়ে এই প্ৰসংগত কৰ্তৃপক্ষৰ দৃষ্টি আকৰ্ষণ কৰিছিল কিছুমান কৰ্মচাৰীয়ে ফেচবুকত যে ইমান ব্যাপকভাৱে সাম্প্ৰদায়িক কথা আৰু ঘৃণা প্ৰচাৰ হৈছে এই কথা ৰেড ফ্ল্যাগ হুইসেল বজাইছিল কিন্তু ফেচবুকৰ ভাৰতীয় কাৰ্যালয়ৰ বৰমূৰীয়াসকলে এই কথাটোত গুৰুত্ব নিদিলে বিশেষকৈ নতুন দিল্লীত অলপতে হৈ যোৱা নিৰ্বাচনৰ পিছত যি প্ৰচণ্ড সাম্প্ৰদায়িক সংঘৰ্ষ হ'ল সেই সময়ত ফেচবুক ইনষ্টাগ্ৰাম হোৱাটছআপ আদিৰ জৰিয়তে সাম্প্ৰদায়িক ঘৃণা ইমান তীব্ৰ হৈছিল যে এটা তদন্তত ওলাইছে যে ফেচবুক আৰু হোৱাটছআপ আৰু ইনষ্টাগ্ৰামৰ জৰিয়তে সংঘৰ্ষকাৰীসকলে নিজৰ মাজত সংগঠিত কৰিছিল আৰু মানুহক সাম্প্ৰদায়িকভাৱে প্ৰৰোচিত কৰিছিল ইয়াৰ উপৰিও কা বিৰোধী আন্দোলনৰ সময়তো নতুন দিল্লীত আৰু ভাৰতৰ অন্যান্য অঞ্চলত ফেচবুক যোগে ভীষণ ব্যাপক সাম্প্ৰদায়িক প্ৰচাৰ চলোৱা হৈছিল দিল্লীৰ সংঘৰ্ষৰ সময়ত কপিল মিশ্ৰ নামৰ বিজেপি নেতাজনে যি ভূমিকা লৈছিল এই ভূমিকাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল কিন্তু ফেচবুকে ইয়াত কোনো গুৰুত্ব দিয়া নাছিল এই কপিল মিশ্ৰ এণ্ড কোম্পানীয়ে চলোৱা প্ৰবল সাম্প্ৰদায়িক প্ৰচাৰৰ পিছতো ফেচবুকে তেওঁৰ একাউণ্ট বন্ধ কৰা নাছিল ফেচবুক কৰ্তৃপক্ষ দিল্লীত ফেচবুক কৰ্তৃপক্ষৰ হাতত ভুৱা বাতৰিৰ প্ৰচাৰ বন্ধ কৰাৰ সকলো ব্যৱস্থা আছে কিন্তু ফেচবুকৰ ভাৰতীয় কৰ্তৃপক্ষই কোনো ব্যৱস্থা গ্ৰহণ আজি পৰ্যন্ত কৰা নাই ৱাল ষ্ট্ৰীট জাৰ্নেলে অভিযোগ কৰিছে ৱাল ষ্ট্ৰীট জাৰ্নেলৰ আজি 4 দিনৰ আগৰ সংখ্যাত অভিযোগ কৰিছে যে ভাৰতৰ ফেচবুক কৰ্তৃপক্ষ আৰু বিজেপি চৰকাৰৰ মাজত কিবা বুজাবুজি আছে ফেচবুকৰ ভাৰতীয় কাৰ্যালয়ে বিজেপিক সাম্প্ৰদায়িক প্ৰচাৰ চলাবৰ কাৰণে আৰু ইয়াৰ বিজেপি আৰু ইয়াৰ বন্ধু বান্ধৱসকলৰ তেওঁলোকৰ সংগীসকলক সাম্প্ৰদায়িক প্ৰচাৰ চলাবৰ কাৰণে ফেচবুকৰ প্লেটফৰ্মখন মঞ্চখন মুকলি কৰি দিছে এতিয়া আহোঁ আমি আন এটা প্ৰসংগলৈ সেইটো হ'ল যে ৱাল ষ্ট্ৰীট জাৰ্নেলত উদ্ঘাটিত হোৱা ঘটনাটো কিন্তু গুৰুতৰ তেওঁলোকে এটা বিশেষ ঘটনা লৈ পেলাই স্পেচিফিক কেছ লৈ পেলাই তেওঁলোকে এই কামটো কৰিছে তেলেংগানাৰ বিজেপি বিধায়ক টি ৰাজা সিঙে মুছলমান সম্প্ৰদায়ৰ বিৰুদ্ধে ফেচবুকৰ জৰিয়তে ব্যাপক অপপ্ৰচাৰ চলালে তেওঁৰ এই হেণ্ডেলটোত প্ৰায় 10,000 মান ফলোৱাৰ আছে ফেচবুক কাৰ্যালয়ৰ কৰ্মচাৰীয়ে ইয়াৰ প্ৰতিবাদ কৰিলে তেওঁলোকে ক'লে যে এইটো মানুহে ইমান সাম্প্ৰদায়িক প্ৰচাৰ চলাইছে আমি ইয়াৰ একাউণ্টটো কিয় বন্ধ নকৰোঁ অভিযোগ অনুসৰি ফেচবুকে সম্পূৰ্ণ কৰ্তৃত্ব প্ৰয়োগ কৰি তেওঁৰ একাউণ্টটো বন্ধ কৰিব পাৰে কিন্তু ফেচবুকৰ ভাৰতীয় কাৰ্যালয়ৰ মুখ্য কাৰ্যবাহী শ্ৰীমতী আখি দাস
এই কাম কৰিবলৈ অমান্তি হ'ল আপোনালোকে আশী দাসৰ ছবি দেখিছে অলপতে এই আশী দাসে এই কামটো কৰিবলৈ অমান্তি হ'ল তেওঁ কৰ্মচাৰীসকলক ক'লে যে বিজেপিৰ বিৰুদ্ধে বা বিজেপিৰ মন্ত্ৰী বিধায়কৰ বিৰুদ্ধে যদি ব্যৱস্থা লোৱা হয় তেনেহ'লে নৰেন্দ্ৰ মোদী চৰকাৰৰ লগত ফেচবুকৰ সম্পৰ্ক বেয়া হ'ব আৰু ইয়াৰ পৰা তেওঁলোকৰ ব্যৱসায়িকভাৱে ক্ষতিগ্ৰস্ত হ'ব ইয়াৰ কিছুদিন পূৰ্বে যোৱা বছৰ আগৰ বছৰ 2018 চনত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমেৰিকাত গৈ মাৰ্ক জুগাৰবাৰ্গৰ লগত দীৰ্ঘ সময় আলোচনা কৰিছে আপোনালোকে টেলিভিছনৰ পৰ্দাত এই ছবি আলোচনা নিশ্চয় বহুতে দেখিছে আৰু ইয়াৰ পিছত তেওঁলোকে আৱেগিক হৈ দুয়োকে সাৱটি ধৰাৰ ছবিও আপোনালোকে দেখিছে গতিকে মাৰ্ক জুগাৰবাৰ্গৰ লগত মোদীৰ আলোচনাৰ পিছতে এয়া মোদীয়ে মাৰ্ক জুগাৰবাৰ্গক সাৱটি ধৰাৰ একাংশ দেখা গৈছে তেতিয়াৰ পৰা ফেচবুক আৰু বিজেপিৰ মাজত এক অলিখিত চুক্তি হৈছিল বুলি ৱাল ষ্ট্ৰীট জাৰ্নেলে অভিযোগ কৰিছে ভাৰতৰ ঘটনাক্ৰমত হতচকিত হৈ ফেচবুকৰ স্বত্বাধিকাৰী মাৰ্ক জুকাৰবাৰ্গে এতিয়া আশী দাসক কালি আমেৰিকালৈ তলব কৰিছে তেওঁক মাতি পঠাইছে গতিকে ইয়াৰ পিছৰ হয়তো পৰ্যায়টো আমি লাহে লাহে গম পাই থাকিম কিন্তু এইটোত যে ফেচবুক কৰ্তৃপক্ষই গুৰুত্ব সহকাৰে গ্ৰহণ কৰিছে এই কথা ঠিক আৰু ফেচবুক কৰ্তৃপক্ষক অজ্ঞাতে বা জ্ঞাতে ভাৰতৰ কাৰ্যালয়টোৱে হয়তো এনেকুৱা ধৰণৰ ঘটনা কৰি থাকিব পাৰে কাৰণ শ্ৰীমতী আশী দাসৰ এগৰাকী ভগ্নী অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ শীৰ্ষ কৰ্মকৰ্তা এতিয়া ভুৱা বাতৰি প্ৰচাৰেৰে দেশজুৰি সাম্প্ৰদায়িক দাঙ্গাৰ সৃষ্টিৰ ঘটনা দৈনিক ঘটি আছে সৰু সুৰা কাজিয়া মাৰপিট দৈনিক ঘটি আছে সামাজিক মাধ্যমত বিশেষকৈ ফেচবুক হোৱাটছআপ ইনষ্টাগ্ৰাম ইউটিউব যোগে দৈনিক হাজাৰ হাজাৰ ভুৱা বাতৰি প্ৰচাৰ হয় এখন কিতাপ অলপতে প্ৰকাশ পাইছে এইখন কিতাপ মই আপোনালোকৰ জ্ঞাতাৰ্থে লৈ আহিছোঁ এই কিতাপখনৰ নাম হৈছে ইণ্ডিয়া মিছ ইনফৰ্মড এই কিতাপখন লিখিছে প্ৰতীক সিনহা ডক্টৰ সৌম্য শেখ অৰ্জুন সিদ্ধাৰ্থ এই তিনিজন সাংবাদিকে বহু হাজাৰ হাজাৰ মিছা বাতৰিৰ পৰা কেইখনমান মিছা বাতৰি উলিয়াই ইয়াৰ নেপথ্যত থকা সত্য ঘটনাবোৰ ইয়াত লিপিবদ্ধ কৰিছে এই কিতাপখন যদি কেনেবাকৈ অসমীয়ালৈ অনুবাদ হয় তেন্তে নিশ্চয় আমাৰ অসমীয়া দৰ্শক উপকৃত হ'ব এই কিতাপখনত অজস্ৰ ঘটনা লিপিবদ্ধ হৈছে তাৰ মাজৰ পৰা মই মাত্ৰ এটা ঘটনাহে ল'ম এটা ঘটনা আমি আজি কেনেকৈ বস্তুটো মিছা বাতৰি কেনেকৈ প্ৰচাৰ কৰে আৰু ইয়াৰ নেপথ্য কাহিনীটো কেনেকুৱা ধৰণৰ এই কথাটো আমি বিচাৰ কৰিম এতিয়া আহক মই যিটো কাহিনী বিচাৰ কৰিবলৈ গৈছো এই কিতাপখনত লিপিবদ্ধ হৈছে কিন্তু মই ভিডিঅ' ক্লিপিংবিলাক বেলেগৰ পৰা লৈছোঁ 1918 চনৰ 19 অক্টোবৰ বিজয়া দশমীৰ দিনা অমৃতসৰত এটা ৰেল দুৰ্ঘটনা হৈছিল আপোনালোকৰ মনত পৰিব যে ৰেল লাইনত বহি বহু শ শ মানুহে দশেৰা চাই আছিল তেনেকুৱা সময়তে যিটো ৰামৰ মূৰ্তি জ্বলোৱাৰ এক কাৰ্যসূচী আছিল আৰু তাতেই তেওঁলোকে এইটো উপভোগ কৰি আছিল তেনেকুৱা সময়তে এখন তীব্ৰ গতিত ৰেল আহিলে আৰু এই ৰেল পথৰ ওপৰত বহি থকা শ শ লোকক মহতিয়াই লৈ গুচি গ'ল এই ঘটনাটোত 60 জন লোকৰ মৃত্যু হ'ল আৰু 150 জনৰ অধিক লোক আহত হ'ল সামাজিক মাধ্যম যোগে সেই দিনাখনে দুৰ্গা পূজাৰ পুৰা উৎসাহ চলি আছে আৰু দশমী দশৰা চলি আছে তেনেকুৱা সময়ত এখন ৰেলে 60 জন মানুহক মহতিয়াই লৈ গৈছে 150 জন ঘাইল হৈছে এই ঘটনাটো সামাজিক মাধ্যম যোগে বিশেষকৈ ফেচবুক যোগে এনেকুৱাকৈ প্ৰচাৰ কৰা হ'ল যে এইটো এটা ট্ৰেইন জেহাদ আৰু এই ট্ৰেইন জেহাদৰ মূল নেপথ্য ব্যক্তিজন হৈছে ৰেলৰ চালকজন যাক লোকো পাইলট বুলি কোৱা হয় এই ট্ৰেইনৰ চালকজনক মুছলমান বুলি উলিয়াই দিয়া হ'ল আৰু তেওঁৰ এটা নামো দিয়া হ'ল তেওঁৰ নাম দিয়া হ'ল ইমতিয়াজ আলী তেওঁ হেনো ইচ্ছাকৃতভাৱে শ শ মানুহক মহতিয়াই লৈ যোৱাৰ কাণ্ডটো কৰিছিল য'ত 60 জন লোক নিহত হৈছিল সামাজিক মাধ্যমৰ এই প্ৰচাৰৰ ফলত যেতিয়ালৈকে শুদ্ধ বাতৰিটো ওলাই অহা নাছিল তেতিয়ালৈকে পাঞ্জাব হাৰিয়ানাৰ উত্তৰ প্ৰদেশত ব্যাপক সাম্প্ৰদায়িক অশান্তিৰ সৃষ্টি হ'ল বহুতে পিছদিনাখনে সেই ৰেলৰ ওচৰত প্ৰতিবাদ কৰিলে শিলগুটি গাড়ী জ্বলালে শিলগুটি মাৰিলে পুলিচক আক্ৰমণ কৰিলে আৰু অন্য এক বিশেষ সম্প্ৰদায়ক আক্ৰমণৰ হিচাপে লক্ষ্য কৰি ল'লে ফেচবুকে
এই অপপ্ৰচাৰ ৰোধ কৰাৰ কিন্তু সম্পূৰ্ণ কৰ্তৃত্ব আৰু মেকানিজম ব্যৱস্থা আছিল, কিন্তু ফেচবুকে নকৰিলে। আৰু এই যিটো প্ৰচাৰ চলিছিল যে চালকজনে ট্ৰেইন জেহাদ কৰিছে, তেওঁ মুছলমান মানুহ, তেওঁ ইচ্ছাকৃতভাৱে এই ঘটনাটো কৰিছে, এইটো কেইটামান পাৰ্টিকুলাৰ হেণ্ডেলৰ পৰা আহিছিল। আৰু সেই হেণ্ডেলকেইটা এটা বিশেষ শাসক দলৰ IT চেলৰ পৰা অহা বুলি এই কিতাপত লিপিবদ্ধ হৈছে। তেওঁলোকে তদন্ত কৰিছে, তেওঁলোকে ভালকে জানে যে এই IT চেলৰ লোকসকল কোন। আনকি প্ৰধানমন্ত্ৰী মাননীয় নৰেন্দ্ৰ মোদীয়ে কেইটামান হেণ্ডেল ফলো কৰে, সেইকেইটা হেণ্ডেলৰ পৰাও এই অপপ্ৰচাৰটো চলিছিল। এতিয়া এইখিনি জানিবৰ কাৰণে এটা সৰু ভিডিঅ' ক্লিপিং আমি চাই লওঁ আহক। এটি হিন্দী ভাষাত আছে, আমি অকমান চাই লওঁ। दशहरे की शाम को अमृतसर में जो ट्रेन हादसा हुआ उसमें 60 से ज़्यादा लोगों की जान गई और 150 से ज़्यादा लोग घायल हुए। नेताओं से लेकर जनता को भी यही लग रहा है कि इसमें रेलवे ड्राइवर की गलती थी। वो ड्राइवर जो अमृतसर DMU चला रहा था। रविवार को लोग उसी रेलवे ट्रैक पर धरने पर बैठ गए और ड्राइवर के खिलाफ कार्रवाई की मांग करने लगे। क्योंकि ये पूरी तरह से साफ है कि इसमें रेलवे के ड्राइवर, जिसको लोको पायलट कहा जाता है, कि कोई गलती नहीं थी और अब उस ड्राइवर की पूरी स्टेटमेंट सामने आई है। ड्राइवर का नाम अरविंद कुमार है, जिसने पुलिस को दिए अपने बयान में कहा है कि जैसे ही उसने ट्रैक पर लोगों की भीड़ देखी, उसने हॉर्न बजाया और इमरजेंसी ब्रेक मारे। लेकिन लोको पायलट अरविंद ने अपने लिखित बयान में क्या कहा है, आइए देखते हैं। मैं अरविंद कुमार, लोको पायलट जालंधर, दिनांक 19/10/18 को ट्रेन नंबर 74-643 अप लाइन के लिए जालंधर से स्टार्ट करके 5 बजे जालंधर प्लेटफॉर्म नंबर 1 पर खड़ी गाड़ी DPC 11091 का निरीक्षण करके चार्ज लिया। गाड़ी जालंधर से 5:18 पर चली और मानवाला 6:44 पर पहुंचकर 6:46 पर अमृतसर के लिए स्टार्टर सिग्नल येलो एडवांस ग्रीन होने पर अमृतसर के लिए प्रस्थान किया। मानवाला से अमृतसर के बीच गेट संख्या 28 का डिस्टेंस व गेट सिग्नल ग्रीन पास किया। इसके बाद गेट संख्या 27 की डिस्टेंस व दोनों गेट सिग्नल को डबल येलो में लगातार हॉर्न बजाते पार किया। जैसे ही गाड़ी सिग्नल नंबर 508/11 के पास पहुंची तो सामने से गाड़ी संख्या 13006 डाउन आ रही थी। अचानक लोगों का हजूम ट्रैक के पास दिखा। मैंने तुरंत लगातार हॉर्न बजाते हुए इमरजेंसी ब्रेक लगा दी। इमरजेंसी ब्रेक लगाने पर भी मेरी गाड़ी की चपेट में कुछ लोग आ गए। गाड़ी की स्पीड लगभग रुकने के करीब थी तो लोगों के काफी बड़े हुजूम ने मेरी गाड़ी पर पत्थरों से हमला कर दिया। मैंने गाड़ी में बैठी हुई सवारियों की सुरक्षा को देखते हुए गाड़ी को आगे बढ़ाया और होम सिग्नल ऑफ की स्थिति में अमृतसर स्टेशन पर आ गया। इसकी सूचना तुरंत मैंने संबंधित अधिकारियों को दे दी। दशहरे की शाम को अमृतसर में दर्शक हेया आसिल चालकजনৰ नाम आसिल अरविंद कुमार। তেওঁ মুছলমান নাছিল, কিন্তু ইতিমধ্যে 48 ঘণ্টা পাৰ হৈ গ'ল, য'ত বহু ক্ষতিৰ সন্মুখীন হ'ল পাঞ্জাব, হাৰিয়ানা আৰু উত্তৰ প্ৰদেশৰ কিছু অংশ। ট্ৰেইন চালকজনে কি পৰিস্থিতিত জৰুৰী ব্ৰেক মাৰিছিল, ট্ৰেইন ৰখাব নোৱাৰিলে, সেই কথাও তেওঁ জনাইছে। কিন্তু ঘটনাটো সীমানতে ৰৈ থকা নাই। এইবাৰ প্ৰচাৰ চলিল যে ট্ৰেইন চালকজন যিজনক মুছলমান মানুহ বুলি প্ৰচাৰ চলোৱা হৈছিল, তেওঁ অনুশোচনাত ভুগি আত্মহত্যা কৰিলে আৰু তেওঁ এটা সুইচাইড নোটো লিখি থৈ গ'ল। প্ৰিয় দৰ্শক, অৰবিন্দ কুমাৰ আজিও জীৱিত আৰু আত্মহত্যাৰ বাতৰিটোও ভুৱা। অৰবিন্দ কুমাৰে সুইচাইড নোট বুলি যিটো কথা প্ৰচাৰ চলোৱা হ'ল, সেইটো আছিল তেওঁ ৰেল কৰ্তৃপক্ষলৈ দিয়া চিঠিখন। এটা সৰু ভিডিঅ' ক্লিপিং চাই লওঁ আহক। हमने इन 3 चीजों को थोड़ा गौर से देखा। थोड़ी सी खोजबीन के बाद हम बता रहे हैं आपको कि फांसी के फंदे पर लटकने वाला आदमी उस ट्रेन का ड्राइवर नहीं है। लेकिन हम आपको ऐसा कैसे बता पा रहे हैं? पॉइंट नंबर 1, अमृतसर हादसा इस वक्त की सबसे बड़ी खबर है। अगर ऐसा कुछ हुआ होता तो उसकी खबर आप तक फुटकर फेसबुक पोस्ट से नहीं पहुंचती, टीवी पर ये बड़े बड़े अक्षरों में लिखा आता। पॉइंट नंबर 2, जो चिट्ठी की तस्वीर चल रही है वो कोई सुसाइड लेटर नहीं है, वो लोको पायलट का 19 तारीख को दर्ज कराया गया बयान है। इसमें उसने घटना के आगे पीछे का पूरा हाल प्रिय दर्शक,
ছ'চিয়েল মিডিয়া যিটো আমি ৰাতিপুৱাৰ পৰা গধূলিলৈকে আমি ব্যৱহাৰ কৰি আছোঁ, বিশেষকৈ ফেচবুক, ইনষ্টাগ্ৰাম, ইউটিউবত অহা সকলো খবৰ সঁচা নহয়। এই খবৰক বিশেষ উদ্দেশ্যত ব্যৱহাৰ কৰি সাম্প্ৰদায়িক উত্তেজনা সৃষ্টি কৰিবৰ বাবে প্ৰচাৰ কৰা হয়। সকলোকে বিশ্বাস নকৰিব যেতিয়ালৈকে সেইটো মূল সুঁতিৰ টেলিভিছন অথবা খবৰ কাগজত নাহে। সাৰাংশ আজিলৈ ইমানতে সামৰিছোঁ। নমস্কাৰ।